Afternoon everyone, welcome back to my YouTube channel. আজি দুপৰীয়া লাঞ্চত মই কি বনালো তাৰে ভিডিও এটা আপোনালোকৰ লগত শেয়াৰ কৰিলো। ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাবচোন, ভাল লাগিলে চাই থাকিব। প্ৰথমে মই মৰিচা অলপ কাটি নিমখ দি ভিজাই থৈছিলো আৰু মৰিচাখিনি খুব ভালকে ধুই অলপ বইল কৰি ললো আৰু মাছখিনিও ফ্ৰাই কৰি ললো। তাৰপিছত অলপ তেলত মছলা প্ৰয়োজন অনুযায়ী মছলা দিলো, সোৱাদ অনুযায়ী নিমখ দি পেলাই মছলাখিনি খুব ভালকৈ ভাজি তাতে মৰিচা আৰু আলুখিনি দি দিলো। তাৰপিছত এইখিনি খুব ভালকৈ ভাজি অলপ পানী দি ভাজি তাৰপিছত তাতে মই জোল বনাবলৈ অলপ সৰহকৈ পানী দিলো আৰু ভাজি থোৱা মাছখিনি তাতে দি দিলো। দি পেলাই ঢাকন মাৰি অলপ টাইম উতলিবলৈ দিয়া হ'ল। তাৰপিছত এনেকৈ মোৰ মাছৰ তৰকাৰীটো বনোৱা হৈ গ'ল। লগতে মই অলপ শাক ভাজিলোঁ আৰু শুকান জলকীয়া পিঁয়াজ নহৰু ভাজিলোঁ। কলডিল এটা মিহি মিহিকৈ কাটি ভাজিলোঁ, পিঁয়াজ নহৰু জলকীয়া দি। মচুৰ দালি আৰু আমৰ সৈতে অলপ টেঙা দালি বনালোঁ। মোৰ ভিডিওটো চাই আপোনালোকৰ কেনে লাগিলে জনাবচোন। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু যদি কোনোবাই নতুনকৈ চাই আছে ভিডিও তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।